हेलो फ्रेंड्स, आज আমি ক'ব গৈছোঁ ADR গ্ৰেড 4 কাট অফৰ বিষয়ে। আৰু এই কাট অফ ভিডিঅ' অনাৰ উদ্দেশ্য মোৰ এইটোৱেই যে আপুনি কিমান মাৰ্ক পালে আপুনি ভাইভাৰ প্ৰিপাৰেশ্যন কৰিব পাৰিব। আৰু মোৰ যিটো খাটাং মাৰ্ক এইটোৱে কম, আৰু মই এইটো মাৰ্ক কম কৰি কিনে মোৰ ভিডিঅ'ৰ ভিউজৰ কাৰণে মই এইটো ভিডিঅ' নানো। আপোনাক ভাল লাগিলে ভাল লাগিল, বেয়া লাগিলে বেয়া লাগিল। আৰু যিটো মাৰ্ক উচিত মাৰ্ক যিমান কাট অফ যাব মোৰ এনালিচিছত আহিছে এইটোৱে মই কৈ যাম। মোৰ ভিউজ কাৰণে ভিডিঅ' নবনাওঁ। আৰু আপুনি আগত গৈ ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিব। আজি মই ITI বিষয়ে কওঁ আৰু টি টাইপৰ কিমান যাব পাৰে এইটোও কম। কিয়বা ইয়াৰ আগত মই ITIৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ কাৰণে সকলো কাট অফ মই একেলগে লৈ আহিছোঁ। কিন্তু এইটো পেপাৰ 1ৰ কাট অফটো, পেপাৰ 2 নেক্সট ভিডিঅ'ত মই দিম। পেপাৰ 1ত আপুনি কিমান পালে সুৰক্ষিত হৈ থাকিব আৰু ভাইভাৰ প্ৰিপাৰেশ্যন কৰিব পাৰিব, সেইকাৰণে ভিডিঅ'টো মই ষ্টাৰ্ট কৰিলোঁ। আমি প্ৰথমে কৈ আছোঁ PWBDৰ সঠিক কাট অফ কিমান যাব পাৰে। যদি আপোনালোকে 40 আৰু 50ৰ মাজত যদি মাৰ্ক থাকে, 40ৰ পৰা ষ্টাৰ্ট কৰি 41ৰ পৰা ষ্টাৰ্ট কৰি 50ৰ ভিতৰত যদি মাৰ্ক থাকে, আপুনি নিশ্চিন্তভাৱে ভাইভাৰ প্ৰিপাৰেশ্যন কৰি দিব পাৰে PWBD কেণ্ডিডেটসকল। নেক্সট আমি টি ট্ৰাইবৰ আমাৰ মেলৰ মাৰ্ক ক'ব গৈ আছোঁ, যে আপোনাৰ 65 আৰু 70 মন দি শুনিব। 65 আৰু 70ৰ ভিতৰত যদি মাৰ্ক থাকে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰিব। 65 to 70 মেলৰ টি ট্ৰাইবৰ। আৰু টি ট্ৰাইবসকলৰ যিটো মেল কেণ্ডিডেটৰ যিসকলে ITI কৰা আছে, সিহঁতৰ যদি 60 to 70 যদি ইয়াৰ ভিতৰত মাৰ্ক থাকে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে। এতিয়া আমি টি ট্ৰাইবৰ যিটো ফিমেল কেণ্ডিডেটৰ মাৰ্ক ক'ব গৈ আছোঁ পেপাৰ 1। 60 আৰু 65ৰ ভিতৰত যদি থাকে ফিমেলসকলৰ, তেন্তে প্ৰিপাৰেশ্যন সিহঁতে ষ্টাৰ্ট কৰি দিব পাৰে। এতিয়া আমি ক'বলৈ গৈ আছোঁ টি ট্ৰাইবসকলৰ ফিমেল কেণ্ডিডেটৰ যিসকলে ITI কৰি থৈছে, সিহঁতে যদি আপোনাৰ 55 আৰু 60ৰ মিডিলত যদি ভিতৰত মাৰ্ক থাকে, যদি আপোনাৰ কোৱালিফাই হোৱা চান্স থাকি যাব। আমি এতিয়া জেনেৰেল কেণ্ডিডেটসকলৰ পেপাৰ 1 মেলৰ আমি আলোচনা কৰিম। যি জেনেৰেল কেণ্ডিডেটৰ মেলসকলৰ 80ৰ তলত মাৰ্ক আছে, সিহঁতে কেতিয়াও আশা নাৰাখিব। বিভিন্ন ইউটিউব চেনেলে বিভিন্ন কথা কৈয়ে থাকে, কিন্তু এইবিলাক মন দি নুশুনিব। 80ৰ তলত মাৰ্ক থাকিলে আপুনি আশাই কৰা বাদ দিয়ক। 80ৰ তলত নাহে জেনেৰেলৰ, এইটোক মন দি শুনিব, কাণ দি শুনিব। পিছত মোক আহি কমেণ্ট কৰি জনাই দিব যে 80ৰ তলত যদি কাট অফ আহে। জেনেৰেল কেণ্ডিডেটৰ মেল কেণ্ডিডেটৰ এইবাৰ 80 to 90ৰ ভিতৰতে থাকিব, ইয়াৰ ভিতৰতেই কাট অফ থাকিব, এইটো 100% চিয়'ৰ কথা হয়। আৰু যিসকল জেনেৰেলৰ মেল কেণ্ডিডেটসকলৰ যিসকলে আমাৰ ITI কৰি থৈছে, তেন্তে সিহঁতৰ নিশ্চয় মাৰ্কটো কম যাব। সিহঁতৰ আপোনাৰ 70 to 80ৰ ভিতৰত থাকিলে সিহঁতে ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। জেনেৰেল কেণ্ডিডেটৰ ITI সকলৰ কাৰণে কৈছোঁ মই। এতিয়া আমি জেনেৰেল কেটেগৰীৰ ফিমেলৰ ক্ষেত্ৰত যদি আমি পেপাৰ 1ত কাট অফটো চাওঁ, তেন্তে 70ৰ পৰা 80 যদি মাৰ্ক থাকে ফিমেলসকলৰ জেনেৰেলৰ, তেন্তে কোৱালিফাই হোৱা চান্স আপোনাৰ 90% ধৰি লওক, 70 to 80। আৰু জেনেৰেল কেণ্ডিডেটৰ ফিমেলসকলৰ যিয়ে ITI কৰি থৈছে, যাৰ ITI চাৰ্টিফিকেট আছে, সেইসকলে যদি আপোনাৰ 65 to 70ৰ ভিতৰত যদি মাৰ্ক থাকে, তেন্তে আপুনি কোৱালিফাই বুলি নিজকে ভাইভাৰ কাৰণে প্ৰস্তুতি কৰি লওক। এতিয়া আমি ক'ম যে STHৰ আমাৰ মেল কেণ্ডিডেটসকলৰ পেপাৰ 1ৰ যদি আপোনালোকৰ মাৰ্ক 60 to 70ৰ ভিতৰত যদি থাকে, আপুনি কোৱালিফাই বুলি নিজকে ধৰি ল'ব পাৰিব। এতিয়া আমি আলোচনা কৰিম STH ফিমেল কেণ্ডিডেটসকলৰ। STH ফিমেল কেণ্ডিডেটসকলৰ এবাৰ 50 to 60 মাৰ্ক যদি থাকে, আপুনি ছেফ স্ক'ৰ আৰু ভাইভাৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। এতিয়া আমি আলোচনা কৰিম STH মেল কেণ্ডিডেটসকলে যিসকলৰ ITI আছে আৰু ITI কেটেগৰীৰ ষ্টুডেণ্টসকলৰ কাৰণে এইবাৰ যদি মাৰ্ক আপোনাৰ 50ৰ পৰা যদি 55 যদি মাৰ্ক থাকে, আপুনি কোৱালিফাই বুলি ধৰি ল'ব পাৰে নিজক। আৰু STHৰ আমাৰ ফিমেল কেণ্ডিডেটসকলৰ যিসকলৰ ITI আছে, সিহঁতে যদি 40ৰ পৰা 45 মাৰ্ক যদি থাকে, আপুনি
100% কোৱালিফাই বুলি ধৰি ল'ব পাৰে এতিয়া আমি আলোচনা কৰিম STP কেণ্ডিডেটসকলৰ মেল কেণ্ডিডেটসকলৰ পেপাৰ 1 লেভেলৰ যদি আপোনাৰ 65 to 70 যদি মাৰ্ক থাকে আপুনি কোৱালিফাই বুলি ধৰি ল'ব পাৰে আৰু STP ফিমেল কেণ্ডিডেটসকলৰ যদি 60 to 65 যদি মাৰ্ক থাকে আপোনালোকে 100% কোৱালিফাই এতিয়া STP মেল সকলৰ যিসকলৰ ITI সাৰ্টিফিকেট আছে তেন্তে হিহঁতৰ মাৰ্ক কম লাগিব আৰু হিহঁতে যদি 55 to 60 যদি মাৰ্ক পায় তেন্তে হিহঁতে কোৱালিফাই কৰিব আৰু STP ফিমেল যিসকলৰ ITI আছে হিহঁতৰ যদি 50 ৰ পৰা যদি 55 মাৰ্ক থাকে তেন্তে হিহঁতে কোৱালিফাই কৰিব এতিয়া আমি আলোচনা কৰিম SC ক্যাটাগৰী SC ক্যাটাগৰী মেলৰ ক্ষেত্ৰত যদি আপোনাৰ পেপাৰ 1ত 70 ৰ পৰা যদি 80 ৰ ভিতৰত থাকে তেন্তে আপুনি কোৱালিফাই বুলি ধৰি ল'ব পাৰে আৰু ফিমেলৰ ক্ষেত্ৰত SC ক্যান্ডিডেট ফিমেল 60 ৰ পৰা 70 যদি মাৰ্ক থাকে আপুনি কোৱালিফাই বুলি ধৰি ল'ব পাৰে এতিয়া আমি ITI ক্যাটাগৰী কৰিম SC মেল ক্যান্ডিডেট সকলে যিসকলে ITI কৰিছে হিহঁতৰ যদি মাৰ্ক আপোনাৰ 60 পৰা 70 যদি মাৰ্ক থাকে তেন্তে আপুনি কোৱালিফাই হ'ব আৰু SC ফিমেল ক্যান্ডিডেট সকলে যিসকলৰ ITI সাৰ্টিফিকেট আছে হিহঁতৰ যদি 55 ৰ পৰা 60 ভিতৰত যদি মাৰ্ক থাকে তেন্তে হিহঁতে কোৱালিফাই কৰিব আমি এতিয়া আলোচনা কৰিম OBC MOBC ক্ষেত্ৰত পেপাৰ 1 ৰ মেল ক্যান্ডিডেট সকলৰ যাৰ মাৰ্ক 70 ৰ পৰা ষ্টাৰ্ট কৰি 80 ৰ ভিতৰত যদি থাকে তেন্তে হিহঁতৰ কোৱালিফাই হোৱা চান্স থাকিব আৰু ফিমেল ক্যান্ডিডেট সকলৰ OBC MOBC ফিমেল ক্যান্ডিডেট সকলৰ 65 ৰ পৰা 70 মাৰ্ক যদি থাকে তেন্তে কোৱালিফাই হোৱা চান্স থাকি যাব OBC MOBC মেল ক্যান্ডিডেট সকলৰ যিসকলে ITI কৰি থৈছে সেইসকলৰ যদি 65 ৰ পৰা 70 মাৰ্ক যদি থাকে ভিতৰত তেন্তে কোৱালিফাই হোৱা চান্স থাকি যাব OBC MOBC ফিমেল ক্যান্ডিডেট সকলৰ যিসকলে ITI কৰি থৈছে হিহঁতে যদি আমি ভাল কৰি লক্ষ্য কৰোঁ তেন্তে জেনেৰেলৰ ইমান ডিফাৰেন্স নাথাকে এই কাৰণে হিহঁতে যদি 60 ৰ পৰা 65 যদি মাৰ্ক থাকে হিহঁতৰ তেন্তে আগত কোৱালিফাই কৰিব পাৰিব আৰু ভাইভাৰ কাৰণে প্ৰিপাৰেচন ল'ব পাৰিব যদি আপোনাৰ ভিডিওটো কেনেকুৱা লাগে মোক জনাব আৰু পেপাৰ 2 কাট অফটো মই এনেকৈ হুকিয়াভাৱে যাক মই ভিউৱাৰ্ছৰ কাৰণে ভিডিও নবনাও আৰু যিটো খাটাং মাৰ্ক সেইটো মই আপোনালোকক কৈছোঁ যদি ভিডিওটো লাগে লাইক সাবস্ক্ৰাইব কৰি দিব পেপাৰ 2 ভিডিও কামিং সুন